অসমৰ বিভিন্ন প্ৰান্তত থকা আমাৰ গগৈ জ্ঞাতিবৰ্গ লগতে শুভাকাংক্ষী ৰাইজ সকলোকে আমি গগৈ সন্মিলনী প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গগৈ সন্মিলনী আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে জানে যে সমাগত 3, 4 আৰু 5 জানুৱাৰী 2024 চনত প্ৰথমবাৰৰ বাবে গগৈসকলে একত্ৰিত হৈ একেখন মঞ্চৰ অধীনত আমি সমবেত হ'ব বিচাৰিছোঁ। আমাৰ জ্ঞাতি বংশৰ আমাৰ বংশলতিকাৰ পৰিচয় হিচাপে আমি আটাইকে নিমন্ত্ৰণ জনাইছোঁ। আমি এই অনুষ্ঠানটো আচলতে প্ৰকৃতাৰ্থত আহোমৰ যি পৌৰাণিক নীতি আছিলে, বংশাৱলী পতাৰ যিটো নীতি আছিলে, সেই নীতিৰ আধাৰতে আমি সন্মিলনখনি ৰাখিছোঁ। আপোনালোকে জানে যে গগৈসকলে বিভিন্ন ফৈদ আৰু খেলৰ পৰা অহা, গতিকে আমাৰ কিছুমান জটিলতা আছে যে আমি বংশাৱলী পাতিব নোৱাৰোঁ। গতিকে আমি বংশাৱলী সলনি আমি নামকৰণ ৰাখিছোঁ গগৈ সন্মিলন। গতিকে আপোনালোকক জনাইছোঁ আমি ক্ষিপ্ৰতাৰে কামবিলাক আগবঢ়াই নিছোঁ। সময় খুব কম আৰু যিহেতু অনুষ্ঠানটো খুব চালকীয়া হয়, সেইকাৰণে চালকীয়া আৰু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱাৰ কাৰণে যথেষ্ট ভুল ভ্ৰান্তি ত্ৰুটি ৰৈ গৈছে চাগে। গতিকে এই আপাহতে আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। গতিকে আহক আপোনালোকে সহযোগিতা আগবঢ়াওক। প্ৰথমবাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত আপোনালোকৰ অৰিহণা নিতান্ত আমি কামনা কৰিছোঁ। আমাৰ উদযাপন সমিতি বিভিন্ন বিষয়ববীয়াই সন্মানীয় বিষয়ববীয়াই ক্ষিপ্ৰতাৰে কামবিলাক লাগি আছে। বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন জিলা বিভিন্ন ঠাই তেওঁলোকে পৰিভ্ৰমণ কৰি আছে গগৈ জ্ঞাতিসকলৰ নিমন্ত্ৰণৰ অৰ্থে। গতিকে আপোনালোকে যিসকলক আমি আপোনালোকৰ সান্নিধ্যলৈ যাব পৰা নাই, পোনপটীয়াকৈ আপোনালোকক স্পৰ্শ কৰিব পৰা নাই, আপোনালোকে আহক। আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে হওক আপোনালোকে সহযোগিতা আগবঢ়াওক। আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত হওক তাকে মই কামনা কৰিলোঁ আৰু আপোনালোকক সদৌ বিনম্ৰ গুহাৰি জনাইছোঁ। আপোনালোকে এই অনুষ্ঠানটি যি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে, প্ৰথম দিনাখন আপোনাৰ স্মৃতি তৰ্পণৰ পৰা আৰম্ভ কৰি দিনজোৰা কাৰ্যসূচী, শিশুসকলৰ প্ৰতিযোগিতা আছে, বিভিন্ন প্ৰতিযোগিতা আছে, কুইজৰ প্ৰতিযোগিতা আছে, আহোম বুৰঞ্জীৰ ওপৰত আধাৰিত আইচেংলাও, লাইনুখাম নৃত্য, বিভিন্ন নৃত্য আৰু সাংস্কৃতিক পৰিক্ৰমাৰ সমাহাৰ ঘটি এটি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু 3 তাৰিখে প্ৰথম দিনা আমাৰ অসমৰ স্বনামধন্য সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণিত আমি এটি গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। গতিকে এই আপাহতে সমূহ প্ৰতিযোগী যিসকলে এই পথাৰখনত তেওঁলোকে নিজৰ শৈলী নিজৰ দক্ষতা কৰ্ষণ কৰি আছে, তেখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰক, প্ৰতিযোগিতাখন সুন্দৰ কৰক, তেখেতসকলে আহি আমাৰ লগত যোগাযোগ কৰক। ইয়াৰ পৰৱৰ্তী হিচাপে 4 তাৰিখে দেওবাৰ পৰিছে। সেই দেওবাৰে আমাৰ এটি খুব আটকধুনীয়া এটা অনুষ্ঠান আছে। অনুষ্ঠানত খুব ৰাতিপুৱাই 10,000 নৃত্যশিল্পীৰ দ্বাৰা লাইলুংখাম নৃত্যৰ পৰিৱেশন হ'ব। গতিকে এটা খুব আটকধুনীয়া এটা অনুষ্ঠান হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ পাছতেই গগৈ সন্মিলনৰ এখন সংবিধান প্ৰণয়ন কৰা হৈছে, খচৰা প্ৰণয়ন কৰা হৈছে। সেই সেই খচৰাখন যিখন সংবিধান প্ৰণয়ন কৰা হৈছে সেইখন সকলোৰে সহযোগিতাত, আপোনালোকৰ সহযোগিতাত তাত বিভিন্ন দফাসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ হ'ব। তাৰ পৰৱৰ্তী হিচাপে নিশা পুনৰ সাংস্কৃতিক অনুষ্ঠান আছে। 5 তাৰিখে যিদিনা শেষ অনুষ্ঠান সেইদিনাখন মুকলি সভা আছে আৰু প্ৰতিনিধি সভাত সেই সংবিধানখন সকলোৰে সহমতত সকলোৰে সহযোগিতাত গৃহীত হ'ব। গতিকে এয়াই আছিলে থুলমূলকৈ কাৰ্যসূচী। আপোনালোকে আহিব আৰু বিশদভাৱে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। ধন্যবাদ।